জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে সম্পূৰ্ণ কথা জানে জুবিন গাৰ্গৰ হত্যাৰ ওপৰত আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ চৰিত্ৰ বেয়া। দেখিছে এইটো ভেলাঘৰ। যেহেতু মাঘ বিহু পালেহি নহয় জানো, ভোগালী বিহু আমাৰ অসমীয়া, আমাৰ একেবাৰে বাপুতি সাহোন ভোগালী বিহুটো আমি কিমান ধুনীয়াকৈ মানে আদৰিছোঁ। প্ৰত্যেকৰে পথাৰে পথাৰে ভোগালী বিহুৰ কাৰণে ভেলাঘৰ পাতিছে। ধুনীয়া ধুনীয়া জুবিনদাৰ প্ৰতিচ্ছবি, ৰংঘৰ কাৰেংঘৰ বহুত ধুনীয়াকৈ সজোৱা হৈছে আমাৰ ভোগালী বিহুটোৰ কাৰণে। এই যে এতিয়ালৈকে জুবিন গাৰ্গৰ ন্যায় পোৱা নাই। মই যে ক'লোঁ গৰিমা গাৰ্গে জুবিন গাৰ্গৰ যিকেইজন হত্যাকাৰী, সেই হত্যাকাৰী কেইজনৰ লগত লগ লাগিছিল সম্পূৰ্ণ জুবিন গাৰ্গৰ পত্নীয়ে জানে। এই কথাষাৰ মই কোৱা কথা নহয়। মানুহবোৰে একাংশ মানুহে কমেণ্ট কৰিছে, কমেণ্ট বক্সত ভৰাই তুলিছে। মানুহবিলাকৰ ইমান মনবিলাক কিয় ইমান লেতেৰা আপোনালোকে কওকচোন। নিজৰ স্বামী হেৰুৱাৰ বেদনাত এগৰাকী পত্নীয়ে কিমান দুখ পাইছে আৰু পত্নীয়ে চাৰ্জশ্বিটত কিখিনি কথা কৈছে আপোনালোকে জানে। আৰু পত্নীয়ে বিচাৰিছে নিজৰ স্বামী ন্যায় পোৱাটো। আৰু আপোনালোকে সেইবিলাক মন্তব্য কিয় দিয়ে বাৰু কওকচোন। এগৰাকী স্বামী হেৰুৱাই বেদনাই কিমান এটা মানে যন্ত্ৰণা, সেই যন্ত্ৰণাখিনিত আপোনালোকে কিয় আকৌ এটা জ্বলা জুইত ঘিউ ঢালাৰ দৰে আপোনালোকে তেনেকুৱা মন্তব্য আগবঢ়ায় কওকচোন। আপোনালোকৰ মনবিলাক ইমান লেতেৰা কিয়? জুবিন গাৰ্গৰ পত্নীয়ে নিজৰ স্বামীক কিয় তেনেকুৱা কৰিব কওকচোন। নিজৰ স্বামী হেৰুৱাই কিমান বেদনাত আছে আপোনালোকে এবাৰ ভাবক। আপোনালোকে কিয় আপোনালোকৰ অন্তৰবিলাক ইমান স্বাৰ্থপৰ, আপোনালোকে কিয় তেনেকৈ কমেণ্ট কৰে। ভগৱানৰ পত্নী সদায় ভগৱানে। নিজৰ স্বামীক কিমান মৰম কৰিছিল, নিজৰ স্বামীক কিমান যত্ন লৈছিল, প্ৰতিটো খোজতে প্ৰতিটো অৱস্থাতে নিজৰ স্বামীক কেয়াৰ কৰিছিল। তেনে ক্ষেত্ৰত আপোনালোকে কিয় এনেকুৱা ধৰণৰ এনেকুৱা মানসিকতাৰে আপোনালোকে কিয় তেনেকৈ কমেণ্ট বক্সত ভৰাই তোলে। আপোনালোকে সাহস কিয় নিদিয়ে। যিটো খাৰঘলি জুবিনৰ সপোনৰ ঘৰ আছিল, সেই সপোনৰ ঘৰটোকে কাষ্টত নামত জুবিনৰ পত্নীয়ে দি দিছে ন্যাসৰ নামত। চাওকচোন কিমান বহল অন্তৰ হ'ব লাগিব। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে কিমান কষ্টত আছে, কিমান কষ্টত জীয়াই আছে। আজি আমি ন্যায় বিচাৰি, জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজি আমি কান্দিছোঁ। জুবিন গাৰ্গ নাইকিয়াৰ কাৰণে আমাৰ দুখ লাগিছে, কিন্তু নিজৰ পত্নীয়ে কিমান দুখত ভাগি আছে। আপোনালোকে এবাৰ পত্নীৰ দৃষ্টিত পত্নী হৈ এবাৰ নিজৰ স্বামী হেৰুৱা সেই বেদনাখিনি আপোনালোকে অকণমান উপলব্ধি কৰক। তেনেকুৱা কমেণ্ট কিয় দিয়ে আপোনালোকে কওকচোন। এবাৰ আপোনালোকৰ দুখ নালাগে। আজি সেই সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত আগৰ পৰাই প্লেনিং কৰি হত্যাৰ চেষ্টা চলাই আছিল, অৱশেষত হত্যা কৰিলে। আপোনালোকে সেয়া কিয় মাত নামাতে। আপোনালোকৰ মনোবৃত্তিবিলাক আপোনালোকৰ মানসিকতাৰে ভৰাই তুলিছে। জুবিনৰ পত্নীক তেনেকৈ বেয়াকৈ ক'বলৈ আপোনালোকৰ বেয়া নালাগে। কিয় আপোনালোকে তেনেকৈ ইমান লেতেৰা মনোভাৱ আপোনালোকে কওকচোন। আৰু কাজলীৰ ওপৰতো ইমান বেয়া বেয়া মন্তব্য আগবঢ়াই মানি লৈছোঁ। পাপা বুলি তেওঁ ব্যৱসায় কৰিছে, বিজনেছ কৰিছে। জুবিনৰ পাপা হৈ পাপা বুলি কৈ ইউটিউব চেনেল খুলিছে, গ্ৰ' হৈছে। আপোনালোকে তাত কিয় মাথা মাৰি আছে। কৰি থাকিবলৈ দিয়ক না। আমাৰ মেইন ৰিজনটো হৈছে আমাৰ জুবিন গাৰ্গক ন্যায় দিয়াটো। আজি 2025 চনটো গুচি গ'ল, 26 চনৰ যদি ন্যায় নাপায় তেতিয়া ভাবকচোন কেনেকুৱা দুখৰ, কেনেকুৱা লজ্জাজনক কথা। আমি ন্যায় বিচাৰি বিচাৰি হাহাকাৰ কৰি আছোঁ। আজি আমি কথা ক'ব নাজানো, মাত মাতিব নাজানো, কিন্তু একাংশ কথা ক'ব জনা, মাত মাতিব জনা মানুহে আজি ন্যায়ৰ কাৰণে যুঁজি আছে, ন্যায় দিব পৰা নাই। আজি সিদ্ধাৰ্থ শৰ্মাক, শ্যামকানু মহন্তই সেই জেলত ৰঙাঘৰত থাকিলে জানো শাস্তি হয়? কেতিয়াও নহয়। যিমানখিনি ধাৰা লগাইছে আপোনালোকে জানে, সেই ধাৰাখিনি লগাইছে যেতিয়া চাৰ্জশ্বিট দাখিলৰ ওপৰত আপোনালোকে সেইখিনি দেখিছে। আৰু আজিলৈকে একো ন্যায়ৰ ন্যায় চকৰিটোত ঘূৰাই নাই, শাস্তি পোৱা নাই। নাজানো কেতিয়া ন্যায় দিব
এইখন চৰকাৰে আমি হ'লেও আশাবাদী কিছুমানেতো ডাইৰেক্ট কৈ দিছে যে সকলোখিনি হাত হিমন্ত বিশ্ব শৰ্মা আছে আমি সেইখিনি ক'বলৈ নাযাওঁ আমাৰ অধিকাৰো নাই আমি ক'বও নোৱাৰোঁ কিন্তু আমি ক'ব নোৱাৰোঁ কাৰণ আমি সকলোখিনি মাত মাতিব নোৱাৰোঁ আমাৰ টকা পইচা নাই কাৰণ আজি ডেটত টকা পইচা যাৰ আছে সিয়ে ৰজা অমৃতপ্ৰভা মহন্তৰ যি এই উকিলে জামিন ল'বৰ কাৰণে লৈছিল জামিনটো কেনচেল হ'ল টকা ঢালিছে আৰু শ্যামকানু মহন্ত কিমান টকা দি কিমান কি কৰিছিল আপোনালোকে দেখি আছে শুনি আছে হ'লেও বেয়া লাগিছে জুবিনদাৰ বৌক তেনেকৈ কোৱাটো বহুত বেয়া লাগিছে আপোনালোকে প্লিজ নক'ব এগৰাকী পত্নীয়ে কিমান দুখত আছে আপোনালোকে কিয় কৈছে চৰিত্ৰত দুখ আনিছে চৰিত্ৰ বেয়া বুলি কৈছে কিছুমানে কিয় কৈছে নক'বচোন দুখ লাগে নহয় আৰু এগৰাকী পত্নীয়ে কিমান কষ্ট কৰি আছে আৰু সেই শিখা শৰ্মা সেই বলিয়ামীজনী শিখা শৰ্মাৰ কথা জানেই আৰু শিখা শৰ্মাই অলিয়া বলিয়া কৈছে শিখা শৰ্মা নিজৰে ঠান ঠিক নাই নিজৰে মানে অস্তিত্ব নাই কোনফালে যায় কোনফালে নাযায় কান্দুলি মাছৰ গতে ইটালি সিটালি কৰি ফুৰে আগতে কংগ্ৰেছৰ গুণ গাঁৱতে এই মিয়াখিনি পকত লাগোতে এতিয়া মিয়া বোলে বেয়া শিখা শৰ্মা নিজে ইলুটি শিলুটি শিখা শৰ্মাৰ কথা ক'লে আপোনালোকে মৰি থাকিব তাই একেবাৰে মানসিক ৰোগীৰ দৰে শিখা শৰ্মাই যি বকিছে আপোনালোকে শিখা শৰ্মাৰ কথা নুশুনিব আৰু গৰিমা গাৰ্গ বৌক এনেকৈ নক'ব দুখ লাগে আৰু প্লিজ নক'ব কাৰণ এগৰাকী নাৰী আৰু নাৰী শত্ৰু নহ'ব আৰু যিসকলে কমেণ্ট কৰিছে তেওঁলোকৰ মানে ইমান স্বাৰ্থপৰ ইমান মানে অন্তৰ আৰু হৃদয় বুলি বস্তু এটা নাই এগৰাকী মানুহক তেনেকৈ ক'বলৈ আপোনালোকৰ বেয়া নালাগে নিজৰ গাটো চিকুটি চাব গৰিমা গাৰ্গ এগৰাকী ভগৱানৰ পত্নী আৰু সদায় ভগৱানৰ পত্নী ভগৱানে আৰু গৰিমা গাৰ্গে বহুতখিনি ত্যাগ কৰিছে আজি অকলশৰীয়া দৰে হৈ গৈছে আজি আপোনালোক জুবিনৰ ন্যায়ৰ কাৰণে সকলোৱে আজি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যুঁজি আছো কাইলৈ পৰখিলে জুবিনদাৰ বৌ বা সকলোতো নাইকিয়া হৈ যাব তেতিয়া অকলশৰীয়া অনুভৱ হ'ব সেইখিনি কথা আপোনালোকে এবাৰ ভাবক অনুগ্ৰহ কৰি কৈছোঁ জুবিনদাৰ বৌ তেনেকুৱা নহয় আৰু এগৰাকী পত্নীক চেলুট দিব লাগিব কাৰণ এনেকুৱা এগৰাকী পত্নী সাহস মানে সোণালী আখৰে জিলিকি থাকিব বেটুপাথত ইতিহাস হৈ যিহেতু গৈছে জুবিনদাৰ যি সমাধি ক্ষেত্ৰত আজি কোটি মানুহ তাত মানে উপস্থিত আছে সকলোৱে গৈছে কাৰণ জুবিনদাৰ এতিয়া আমাৰ কাৰণে ভগৱান আৰু ভগৱানৰ পত্নীক তেনেকৈ বেয়াকৈ নক'ব বেয়া লাগে কাৰণ ভগৱানৰ পত্নীক ভগৱান হিচাপে আপোনালোকে মৰ্যাদা দিয়ক এয়াই ক'লোঁ এইটো দেখিছে ভেলাঘৰ আমাৰ কি ধুনীয়া দেখিছে এইফালে আকৌ নামি যাব পাৰে দেখিছে এইফালে আৰু এইটো ধুনীয়া কৰিব লাগিব আমাৰ দদাই বনাই আছে এনেকৈ গৈ এডোখৰ উঠে মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজি জুয়ো জ্বলিল মইনা মেজি জুয়ো জ্বলি দেখিছে মাঘৰ বিহুত যিহেতু একদম মানে আমি ইয়াতে পূৰা ভেলাঘৰ বনাই দিছে দদাই আৰু এইফালে অকণমান খেৰ দি মানে আৰু আটক ধুনীয়া কৰিব আপোনালোকৰ 2026 চনটো সকলোৱে ভালে যাওক আৰু মোৰ অৱশ্যে ইমান ভাল নহয় আৰু মোৰ ভাল নহ'ল বুলি যে আপোনালোকৰ ভাল নহ'ব কোনো কথা নাই আপোনালোকৰ সকলোৱে ভাল হওক এইফালে চাওক কি ধুনীয়াকৈ বনাইছে আৰু পোৱালি কেইটামান আছে পোৱালিকেইটা কাজিয়া লাগিলে ধাপাককৈ মানে গটা মাৰি দিয়া ভয় থাকে কিন্তু খাই গৈ এইটো অঁতৰাব লাগিব নহ'লে মানে গেটখন মানে খটখটিটো অঁতৰাব লাগিব আপোনালোকে এবাৰ কৰজোৰে হাতযোৰ কৰিছোঁ জুবিনদাৰ বৌক তেনেকৈ বেয়াকৈ কমেণ্ট নকৰিব দেই বাই